আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো আজি হৈছে ২৬ ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্টৰ জৰিয়তে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো প্ৰথমটো খবৰ হৈছে নিশা মহানগৰীত সুৰাপাৰী অজুহাত। তো যিহেতু এতিয়া নতুন বছৰ আহি আছে, তো যোৱাকালি খ্ৰীষ্টমাছ হৈ গৈছে, তো তেনে ক্ষেত্ৰত এতিয়া নতুন বছৰ বিহু এনেধৰণৰ যেতিয়া পৰিৱেশ আহে তেতিয়া কি হয়, আমাৰ সদ্যহতে অসমত দুৰ্ঘটনাবিলাক বহুত বেছি হয়। আৰু কিহৰ ফলত হয় দুৰ্ঘটনাবিলাক, সেইবিলাক বেছিকৈ সুৰাপান অৰ্থাৎ সেইখিনি মদ্যপান কৰাৰ বাবে তেনেদৰে হয়। তাৰ ফলত কি হয়, বহুতো ঘৰ তেনেদৰে নিথৰুৱা হৈ পৰে। চ' সেইবাবে সেইখিনি ক্ষেত্ৰত নিশা মহানগৰীত সেইখিনি বহুতখিনি তালাচী চলিছে, আৰু তালাচী চলোতে সেইখিনি নিশা মহানগৰীত সুৰাপাৰী অজুহাত মানে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ এইটো কৰিলে তো এইখিনি আমি খবৰ পাইছোঁ, বা আপোনালোকে সেইখিনি ভিডিঅ'বিলাকত দেখিছে, বা আপোনালোকে বাতৰি চাই আছে যদি গম পাইছে। কিন্তু এতিয়া যিহেতু এইখিনি উৎসৱ পাৰ্বণ আহি আছে, এইখিনি আপোনালোকে হওক বা যোনে নহওক যেনেদৰে নহওক এইখিনি কম পৰিমাণে কৰিব লাগে সঁচাকৈ। তো অত্যাধিক মদ্যপান কৰাৰ ফলত কি হয়, একোখন ঘৰ হঠাতে দুৰ্ঘটনাত তেনেকুৱা ধৰণৰ পতিত হৈ মৃত্যু মুখত হ'লে বৰ বেলেগ ধৰণৰ এটা পৰিস্থিতি হৈ পৰে। তো ঘৰখনৰ কথাও আমি চিন্তা কৰিব লাগিব। নেক্সটটো খবৰ হৈছে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছে। তো এইখিনি যিমানে যেনেদৰে কেন্দ্ৰীয় মন্ত্ৰীৰ লগত বা প্ৰধানমন্ত্ৰী ডাঙৰীৰ লগত এইখিনি সঘনে সাক্ষাৎ হৈ থাকিব, ঠিক তেনেদৰে তেতিয়া কি হ'ব, আমাৰ ৰাজ্যৰ বাবে অৰ্থাৎ আমাৰ ৰাজ্যৰ উন্নতিৰ বাবে বা যিকোনো নহওক এইখিনি ক্ষেত্ৰত কথাবিলাক ক'ব পাৰিব, বা যেনেকুৱা ধৰণৰ নহওক মুঠৰ ওপৰত সাক্ষাৎ হৈ থাকিলে বহুতখিনি ভাল হয়। আগন্তুক সময়ত যিহেতু এতিয়া নিৰ্বাচনো আহি আছে, বা কি কেনেদৰে কামবিলাক কৰিব পাৰি সেইখিনি ক্ষেত্ৰতো তেনেদৰে বিভিন্ন কথা থাকে, সেইখিনি ক্ষেত্ৰলৈ সাক্ষাৎ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত বন্ধ ফেৰী সেৱা। তো গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত বন্ধ ফেৰী সেৱা এইকাৰণে ফেৰী সেৱা বন্ধ কৰা হৈছে যে ডাঠ কুঁৱলী পৰিছে, আৰু যাতে এই কুঁৱলীৰ ফলত হঠাৎ এইখিনি ফেৰী চলাচল যদি কৰা যায় তেতিয়া দুৰ্ঘটনা হ'ব পাৰে। চ' সেইবাবে এতিয়া এই যি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ ৰাখিছে। নেক্সটটো খবৰ হৈছে গুৱাহাটী আৰক্ষীৰ নতুন কাৰ্যালয় প্ৰায় সাজু। তো গুৱাহাটীত আৰক্ষীৰ নতুন কাৰ্যালয় প্ৰায় সাজু হৈ উঠিছে। তো বহুতে এটা ভাল খবৰ, আৰক্ষীৰ নতুন কাৰ্যালয় ঠিকনা হ'ব, নতুন ঠিকনা হ'ব, নতুন কাৰ্যালয় তেনেদৰে সেইখিনি প্ৰায়খিনি কি হৈছে, সাজু হৈ উঠিছে। নেক্সটটো খবৰ হৈছে এইবাৰ ৰাজ্যত আৰম্ভ নাথযোগী সম্প্ৰদায়ৰ প্ৰতিবাদ। এইবাৰ আকৌ ৰাজ্যত আৰম্ভ নাথযোগী সম্প্ৰদায়ৰ প্ৰতিবাদ। তেওঁলোকৰ যিখিনি সমস্যা আছে বা যি তেওঁলোকে দাবী কৰিছে এইখিনিক লৈ সেইখিনি প্ৰতিবাদ কৰিছে। নেক্সট খবৰ হৈছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচৰাসকল। তো জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচৰাসকল ধ্বংসহে হ'ব। তো এনেদৰে কৈছে, যদি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচাৰে বা যিসকলে কৰে সেইখিনি তেওঁলোক ধ্বংসহে হ'ব। তো তেনেদৰে মন্তব্য ৰাখিছে কণ্ঠশিল্পী বিপিন চাওডাং। তো বিপিন চাওডাঙে তেনেদৰে এইখিনি কথা জনাইছে যে জুবিন গাৰ্গক লৈ যদি কোনোবাই ৰাজনীতি কৰে তেনেহ'লে এইখিনি তেওঁলোক ধ্বংসহে হ'ব বুলি তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে খেৰণী ঘটনাক লৈ সদৌ অসম হিন্দীভাষী সন্থাসহ 3 সংগঠনৰ সংবাদমেল। তো যিটো ঘটনা হ'ল, যেনেদৰে হ'ল বা যি অপ্ৰীতিকৰ পৰিস্থিতি তেনেদৰে সৃষ্টি হ'ল, খেৰণী ঘটনাক লৈ এতিয়া সদৌ অসম হিন্দীভাষী সন্থাসহ 3 সংগঠনৰ সংবাদমেল তেনেদৰে। নেক্সট খবৰ হৈছে 10 জানুৱাৰীত ADRE তৃতীয় বৰ্গৰ নিযুক্তি দিয়া হ'ব। তো তৃতীয় বৰ্গৰ 10 জানুৱাৰীত নিযুক্তি দিয়া হ'ব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে, আৰু তাৰ পিছৰ পৰ্যায়তে ক্ৰমান্বয়ে ADRE যি চতুৰ্থ বৰ্গৰ নিযুক্তি সেইখিনি ক্ষেত্ৰতো নতুন আপডেট ওলাব। এতিয়া 10 জানুৱাৰীত ADRE তৃতীয় বৰ্গৰ নিযুক্তি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে খহনীয়াৰ বাবে কৰিব পৰা নাই খেতি। তো যিহেতু খহনীয়া হৈ থাকে ব্ৰহ্মপুত্ৰ কিনাৰত, খহনীয়াৰ বাবে কৰিব পৰা নাই খেতি। বনভোজ পৰ্যটনেৰে স্বাৱলম্বী চন্দ্ৰপুৰ পৰিয়াল। তো হয়, এতিয়া কি হৈছে, খহনীয়াৰ বাবে হয়তো তেওঁলোকে সেইখিনি খেতি কৰিব পৰা নাই, কিন্তু তেওঁলোকে যিটো যেনেদৰে এতিয়া নতুন বছৰ আহিছে, বিহু আহি আছে, ঠিক তেনেদৰে এতিয়া কি কৈছে বনভোজ। তো বনভোজ খাবলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক যায়। তো তেনেদৰে পৰ্যটনেৰে স্বাৱলম্বী চন্দ্ৰপুৰৰ পৰিয়াল। তো তেনেদৰে সেইখিনি সঠিক ব্যৱহাৰ কৰিছে তেওঁলোকে নিজৰ মাটিখিনি। নেক্সট খবৰ হৈছে সৰুপথাৰ সমষ্টি বৰপথাৰ খাৰুৱা গাঁৱৰ ৰাইজৰ দুৰ্দশা। তো সৰুপথাৰ সমষ্টিৰ বৰপথাৰৰ খাৰুৱা গাঁও
তো ৰাইজৰ দুৰ্দশা কি তেওঁলোকে নিজে বাঁহৰ দলং নিৰ্মাণ কৰি ল'ব লগা হৈছে তেওঁলোকে কোনো ধৰণৰ সুবিধা পোৱা নাই আৰু তেওঁলোকে সেইখিনি নিজেই আগবাঢ়ি আহি নিজে সেইখিনি নিজৰ দলং ঠিক ঠাক কৰি লৈছে নেক্সট খবৰ হৈছে ৰেল দুৰ্ঘটনাৰ পৰা কথমটি ৰক্ষা পৰিল 9টাকৈ হাতীৰ জাক তো ৰঙিয়াত ৰেল দুৰ্ঘটনাৰ পৰা কথমটি ৰক্ষা পৰিল 9টাকৈ হাতীৰ জাক কাৰণ কেলে সচেতন এজন ব্যক্তিয়ে তেনেদৰে সেইখিনি ৰেল কৰ্তৃপক্ষৰ সময়মতে জনোৱাৰ বাবে তেনেদৰে সেইখিনি ৰেল কৰ্তৃপক্ষই নিজৰ যিসমূহ ৰেল তেনেদৰে চলাচলত সেইখিনি তেনেদৰে নিয়ন্ত্ৰণ ৰক্ষা কৰিলে আৰু তাৰ ফলত 9টাকৈ হাতীৰ জাক তেনেদৰে কি হ'ল ৰক্ষা পৰিল দুৰ্ঘটনাৰ পৰা ৰঙিয়াত নেক্সট খবৰ হৈছে কংগ্ৰেছৰ নীতি আদৰ্শ চিন্তাৰ ধাৰাৰ সৈতে মিল থকা দলৰ লগতহে হ'ব মিত্ৰতা তো হয় কংগ্ৰেছৰ নীতি আদৰ্শ আছে তো আৰু চিন্তাৰ ধাৰা সৈতে মিল থকা যিসকল দল আছে বা যি দল আছে দলসমূহৰ লগতে মিত্ৰতা হ'ব এনেদৰে কৈছে জিতেন্দ্ৰ সিং ডাঙৰীয়াই তেনেদৰে কৈছে যে কংগ্ৰেছৰ নীতি আদৰ্শৰ চিন্তাধাৰাৰ সৈতে মিল থকা দলৰ সমূহৰ লগতে মিত্ৰতা হ'ব বুলি তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে যোৰহাটৰ আইচি পৃথা বৰালৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ তো যোৰহাটৰ আইচি পৃথা বৰালৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ আজি তেনেদৰে সেইখিনি তেওঁক নিমন্ত্ৰণ কৰি সেইখিনি দিয়া হয় নেক্সট খবৰ হৈছে নগাঁও জিলা আয়ুক্তৰ সন্মুখত অসম প্ৰশাসন হাই ধনীয়ে প্ৰতিবাদকাৰী তেনেদৰে সেইখিনি সন্মুখতে প্ৰতিবাদকাৰীয়ে জনালে তেনেদৰে যে নগাঁও প্ৰশাসনৰ জিলা আয়ুক্তৰ সন্মুখত অসম প্ৰশাসন হাই ধনীয়ে প্ৰতিবাদকাৰীয়ে তেনেদৰে সেইখিনি কি কৰিলে সেইখিনি প্ৰতিবাদ জনালে তেওঁলোকে কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ তেনেদৰে সেইখিনি তেওঁলোকে সেইখিনি কৰিছে নেক্সট খবৰ হৈছে লংকা ট্ৰাইবেল বেল্টৰ ভূমিত অবৈধ দখল অভিযোগ তো নগাঁও অলংকাৰ যি ট্ৰাইবেল বেল্টৰ ভূমিত তো তেওঁলোকে তাত অবৈধভাৱে কোনোবাই দখল কৰিছে বুলি এইখিনি এটা অভিযোগ উত্থাপন কৰিছে নেক্সট খবৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা 26ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজালে বিজেপিয়ে যিহেতু এতিয়া বিধানসভা নিৰ্বাচন আহি আছে 26ত তো তাৰ বাবে এতিয়া আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা 26ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজালে বিজেপিয়ে আৰু এইখিনি ক্ষেত্ৰত সকলোৱে জনাইছে যে আমি সম্পূৰ্ণ সাজু আৰু তাৰ বাবে আমাৰ সকলোখিনি যি বুথ কমিটি আছে বা যি যেনেদৰে আছে আমি সকলোখিনি সাজু কৰি ৰাখিছোঁ আৰু এবাৰ পুনৰ লক্ষ্য 26 বিজেপিয়ে তেনেদৰে সেইখিনি চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সেইখিনি আজি তেনেদৰে জনাইছে যে 26ত বিজেপিৰ লক্ষ্য আছে আমি চৰকাৰ তেনেদৰে গঠন কৰিম বুলি আৰু সেইখিনি ক্ষেত্ৰত যেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাম কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে সেইখিনি দেশৰ বাবে কাম কৰিছে ৰাজ্যৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কাম কৰিছে তো এইখিনি ক্ষেত্ৰত আগন্তুক পৰ্যায়টো কৰি যাম তো এইখিনি ক্ষেত্ৰত আমি বিশেষ নকওঁ এনেদৰে জনাইছে তেওঁলোকে কথা হ'ল কি 26ৰ বাবে সম্পূৰ্ণ আমি সাজু তেনেদৰে সেইখিনি জনাইছে নেক্সট খবৰ হৈছে খেৰণীত ক্ৰমাৎ ঘূৰি আহিছে শান্তিৰ পৰিৱেশ তো খেৰণীত যিটো যোৱা মঙলবাৰে যিটো এটা পৰিৱেশ সৃষ্টি হ'ল যেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ল যিটো হ'ব নালাগিছিলে এইখিনি আমি কোনো কল্পনা কৰা নাই তো এইখিনি ক্ষেত্ৰত এতিয়া খেৰণীত এতিয়া ক্ৰমাৎ ঘূৰি আহিছে শান্তিৰ পৰিৱেশ তো সকলোৱে শান্তিত থাকক সকলোখিনি শান্তিৰ মাজেৰে আলোচনা হওক সেইখিনি সকলোৱে বিচাৰে মুঠৰ ওপৰত এতিয়া ক্ৰমাৎ ঘূৰি আহিছে শান্তিৰ পৰিৱেশ খেৰণীত নেক্সট খবৰ হৈছে 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে মাজুলীত তৎপৰ অগপ তো 2026ৰ নিৰ্বাচন বিধানসভা 26ৰ নিৰ্বাচনৰ বাবে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাবে আৰু মাজুলীত এইখিনি তৎপৰ অগপ তো আজিৰ ভিডিঅ'টোত এইখিনি আপোনালোকক খবৰ জনালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় তো অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ পায়